নমামি নমামি চাও উঠাচোন উঠা নমামি নমামি এটা ভাল খবৰ আছে নমামি মা হ'বলৈ ওলাইছে তুমি আৰু তোমাৰ ছোৱালী মিলি মোক বিশ্বাসঘাতকতা কৰিছা বাইদেউ কি কৈছে ঠিকেই কৈছো মই নমামি মাক হ'বলৈ ওলাইছে তোমাৰ হেনো বিয়াখনো ওচৰ চাপি আহিছে তোমাৰ কথা মই জোৰ নকৰোঁ কামটো তুমি নকৰিলে আন কোনোবাই পইচা কেইটা পাব দেউতা কি হ'ল কিয় কান্দিছা নক'বা আৰু ককাক হ'বলৈ পাই আনন্দতে চকু পানী ওলাইছে মই আকৌ ভয় খাই গৈছিলোঁ জানে নাই কিয় বা কান্দিলে আপুনি নমামি তুমিও কান্দিছা নাই কন্দা মই জানো তুমি কিয় কান্দিছা তুমি আৰু তোমাৰ দেউতা একদম একে বেছি ফূৰ্তি লাগিলেই কান্দি দিয়া দেখিছোঁ নহয় তোমাৰ দেউতাক কান্দি কান্দি ওলাই গৈছে নমামি আজি মই বহুত সুখী জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি তুমি মোক দিছা এনেকুৱা লাগিছে মই চিঞৰি চিঞৰি সকলোকে জনাম যে মই দেউতাক হ'বলৈ ওলাইছোঁ কি ছোৱালী এজনী আকৌ কান্দিছা তুমি মই জানো এগৰাকী নাৰীৰ জীৱনৰ শ্ৰেষ্ঠতম মুহূৰ্ত এয়া আৱেগিক হোৱাটো স্বাভাৱিক সেইবুলি তুমি এনেকৈ কান্দিব লাগেনে তুমি কান্দিলে মোৰ বেয়া লাগে নহয় ব'লা এতিয়া আমি ঘৰলৈ যাওঁ বিভান মা ক'ত মা গ'লগৈ ঘৰলৈ কিবা কাম আছে বোলে এয়া তুমি ভাল কাম নকৰিলা নমামি বাইদেউ কওক বিষ্ণু বিভানে বিয়া কৰাই মাকক পাহৰি গ'ল এতিয়া যদি তাৰ নিজৰ সন্তান হয় তেনেহ'লে তাৰ মাকৰ প্ৰতি যি অলপ মৰম আছে সেয়াও নোহোৱা হৈ যাব ইমান দিনে যিটো ভয় আছিল সেই ভয় সঁচা হ'বলৈ গৈ আছে কিন্তু এয়া মই হ'বলৈ নিদিওঁ তোমালোকে বিভানক মোৰ পৰা আঁতৰ কৰিব বিচাৰিছা বহুত সুযোগ দিলো তোমালোক বাপেক জীয়েক দুয়োকে আৰু নহ'ব তোমালোকে মই দিয়া চৰ্ত ভংগ কৰি নিজেই নিজৰ বিপদ চপাই আনিছা এতিয়াৰ পৰা 24 ঘণ্টা সময় দিছোঁ তোমাক এই সময়খিনিৰ ভিতৰতে হয় তুমি মোক 25 লাখ টকা ঘূৰাই দিয়া নহয় লৈ যোৱা তোমাৰ ছোৱালীক ঘৰলৈ নমামি কেনেকে বুজাও তোমাক নমামি আজি মই কিমান সুখী মই আজিও নাতিৰ মুখ দেখিবলৈ পাম যোৱা বিভান যোৱা তুমি অকণমান জিৰণি লোৱাগৈ এতিয়া তোমাৰ জিৰণিৰ প্ৰয়োজন
যা বিভান নমামীক ৰুমলৈ লৈ যা। ঠিক আছে ব'লা। এতিয়া মই কি কৰোঁ তপন? তাতকৈ দেখোন মই ধাৰৰ বজাত পোত গৈ থকাই ভাল আছিল। অন্ততঃ মোৰ ছোৱালীজনীয়ে ইমান কষ্ট নাপালেহেঁতেন। টকাৰ কাৰণে মই তাইক বিয়া দিলোঁ। বৰ ভুল কাম কৰিলোঁ তপন। ঐ বিষ্ণু, নাকান্দিবিচোন। 24 ঘণ্টাৰ ভিতৰত মই পইচা কেনেকৈ যোগাৰ কৰোঁ? জানো তই পইচা যোগাৰ কৰিব নোৱাৰ, কিন্তু ময়ো চাওঁ মানুহ কিমান ইমান তললৈ নামিব পাৰে। এগৰাকী আইতাকে নিজৰ নাতিয়েকৰ জন্ম দিয়াত কেনেকৈ বাধা দিব পাৰে? নমামী সেইখন ঘৰতে থাকিব আৰু তাই সন্তানো জন্ম দিব। তই আৱেগেৰে কৈছ তপন। সেই মানুহজনীৰ আৱেগ বোলা কোনো বস্তু নাই। যদি কাৰোবাৰ প্ৰতি মৰম আছে সেয়া হ'ল বিভান। বিভানৰ বাহিৰে তেওঁৰ অন্তৰত কাৰো প্ৰতি মৰম নাই। মানুহ বহুত দেখিছোঁ, বোৱাৰীয়েকক ভাল নাপাব পাৰে, কিন্তু নিজৰ ল'ৰাৰ সন্তানক ভাল নোপোৱাকৈ থাকিব নোৱাৰে। তোৰ ভুল হৈছে তপন। মানুহে স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে। তাৰ প্ৰমাণ কংসই দি থৈছে। নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ভনীয়েকৰ 7টাকৈ সন্তানৰ প্ৰাণ কাঢ়ি নিছিল। নাজানো মোৰ নাতিটোৰ ভৱিষ্যত কি আছে তাৰ ভাগ্যত, জন্ম নে মৃত্যু। মা, মোৰ জন্মৰ খবৰ পাই তোমালোকৰ চাগে মোৰ দৰে অৱস্থা হৈছিল ন? অঁ মা, সঁচাকৈ এক বুজাব নোৱাৰা অনুভৱ। আৰু তুমি জানা মা, নমামী মাক হ'বলৈ পাই ইমানেই সুখী যে তাই কান্দি আছে। মা, তুমিও মোৰ সময়ত এনেকৈ কান্দিছিলা ন? আৰু দেউতাৰো চাগে মোৰ দৰে অৱস্থা হৈছিল ন? মা, মই এতিয়াহে বুজিছোঁ মই কিয় তোমাৰ ইমান প্ৰিয়। আচলতে পৃথিৱীৰ সকলো মাক দেউতাকৰ বাবেই নিজৰ সন্তান প্ৰিয়। আৰু 9 মাহ মা, 9 মাহৰ পাছত ময়ো সন্তানৰ পিতৃ হ'ম। মোকো কোনোবাই দেউতা বুলি মাতিব আৰু নমামীক মা। আৰু তোমাক আইতা। তুমি সুখী নে মা? মই নোৱাৰোঁ এইবোৰ কৰিব। সন্তান হেৰুৱাই বিভানৰ যি আৰ্তনাদ, মই সেয়া শুনিব বিচাৰোঁ। মই চাব বিচাৰোঁ তাৰ সেই দুখ। দে বুলি কৈছো নহয়। নোৱাৰা তই এনেকুৱা কাম কৰিব। দে বুলি কৈছো নহয়। নিদিওঁ। তপন, তই আকৌ মোৰ ওপৰত। মই আৰু ছোৱালীজনীৰ এই অৱস্থা চাই থাকিব নোৱাৰো। আকৌ কিয় মাতিলে? মোৰ কি একো কাম বন নাই বুলি ভাবিছে নেকি? দুটামান পইচা কি দিলে এতিয়া কি নিজৰ ইচ্ছামতে অনবৰতে নচুৱাই থাকিব নেকি? কি বিভানৰ বিয়াৰ পাছত সিহঁতক তোমাৰ ঘৰলৈ ফুৰিবলৈ মাতিছিলা? নাই মতা। এতিয়া মাতা। এসাঁজ ভাতৰ নিমন্ত্ৰণ দিয়া নমামী আৰু বিভানক। আৰু নমামীৰ খাদ্যত এইটো মিহলাই দিয়া। কি মিহলাব দিছে? বিহ নে কি এইবোৰ? এইবোৰ খুৱাই আপুনি নমামীক মাৰিব বিচাৰিছে? নমামীক নহয়, নমামীৰ গৰ্ভত থকা সন্তানটো। মই নোৱাৰোঁ এইবোৰ কৰিব।
সন্তান হেৰুৱাই বিভানৰ যি আৰ্তনাদ মই সেয়া শুনিব বিচাৰোঁ। মই চাব বিচাৰোঁ তাৰ সেই দুখ, কষ্ট, যন্ত্ৰণা। আনিলনে তপন? তই আকৌ এবাৰ ভাবিছা বিষ্ণু? মোৰ হাতত আৰু অন্য উপায় নাই। যদি নমামীৰ বৰ্তমানেই সুৰক্ষিত নহয়, ভৱিষ্যতৰ কথা ভাবি কি লাভ কচোন? দে, তই আনিছ মই জানো। নিদিয়। দে বুলি কৈছো নহয়। নোৱাৰা তই এনেকুৱা কাম কৰিব। দে বুলি কৈছো নহয়। নিদিওঁ। দেও তপন, তই আকৌ মোৰ ওপৰত। মই আৰু ছোৱালীজনীৰ এই অৱস্থা চাই থাকিব নোৱাৰো। ল মাৰি পেলা তই নমামীৰ গৰ্ভত থকা সন্তানক, মাৰি পেলা তাইৰ ভৱিষ্যতক। আজি যদি অমৃত ইয়াত থাকিলেহেঁতেন, সিও বৰ সুখী হ'লহেঁতেন কথাটো শুনি। দেউতাৰক জনাবি ভাল খবৰটো। হ'ব দিয়া, মই দেউতালৈ ফোন কৰিম। আইতা, তুমি যে কৈছিলা ঠিকেই কৈছিলা। মইতো দিনে ৰাতিয়ে বকিয়ে থাকোঁ। তই বা কোনটো কথাৰ বিষয়ে কৈছ? যদিও মই সৰুৰে পৰা দেউতাৰ মৰমৰ পৰা আঁতৰত থাকি ডাঙৰ হৈছোঁ, মই কিন্তু মোৰ সন্তানক ককাকৰ মৰমৰ পৰা বঞ্চিত নকৰোঁ। মই বিচাৰোঁ মই যি মৰম মোৰ দেউতাৰ পৰা নাপালোঁ, মোৰ ভাগৰ মৰমখিনিও মোৰ সন্তানে পাওক। আইতা, তুমি দুখ কৰি নাথাকিবা। আমাৰ ঘৰখন সম্পূৰ্ণ হ'ব। অতি সোনকালে দেউতাই এখন ঘৰলৈ উভতি আহিব আৰু মোৰ সন্তানে এখন সম্পূৰ্ণ ঘৰ দেখিব। আইতা, আইতা, তোমাৰ হৈছে কি? কিয় কান্দিছা? আজি সকলোৰে হৈছে কি দিনটোত? যাকেই দেখোঁ কান্দি আছে। আৰু মই এটা কথা বুজি নাপাওঁ, বেছি সুখী হ'লে এই ছোৱালীবোৰে কান্দে কিয় বাৰু কোৱাচোন? এই বুঢ়ীক তই ছোৱালীৰ শাৰীত পেলাইছ। আইতা, কোনে কৈছে তোমাক বুঢ়ী বুলি? 20 বছৰীয়া ছোৱালীও তোমাৰ সৌন্দৰ্যৰ লগত পাত্তা নাপায়। অঁ, সঁচা কথা কৈছো। তোমাৰ অধিকাৰ আছে দেউতা, সেইখন তোমাৰো ঘৰ। সেইখন মাৰৰ ঘৰ বিভান। মই এৰি থৈ আহোঁতে কি আছিল? একোতো নাছিল। সেইখন ঘৰক ঘৰ বনাইছে তোৰ মাৰে। তই দুবৰীৰ বাবে চিন্তা কৰি নাথাকিবি। যি হ'ব লগা আছিল হৈ গ'ল। দেউতা, চাহ খোৱা। তই দুবৰীৰ বাবে চিন্তা কৰি নাথাকিবি। যি হ'ব লগা আছিল হৈ গ'ল।
মই খবৰ লৈ আহিছোঁ দীপক আছেই তাইৰ লগত তোৰ কথা কৈছোঁ তই গা ভাল পালে এদিন খবৰ লৈ আহিবি গৈ অঁ মই যাম বৰ ভাল খবৰ দিলেও বিভান এতিয়া তুমি কোৱা যাবানে নোযোৱা মোৰ লগত জেদ নধৰিবিচোন মই গৈ সেই ঘৰখনত অশান্তিৰ সৃষ্টি কৰিব নোৱাৰোঁ নহয় মই জানো মই গ'লে মাৰে সেইখন ঘৰত নাথাকিব সেইবোৰ মই চম্ভালি লওঁ তুমি কেৱল যাবলৈ মান্তি হোৱা তোমাৰ অধিকাৰ আছে দেউতা সেইখন তোমাৰো ঘৰ সেইখন মাৰৰ ঘৰ বিভান মই এৰি থৈ আহোঁতে কি আছিল একোতো নাছিল সেইখন ঘৰক ঘৰ বনাইছে তোৰ মাৰে মোৰ তাত কোনো অধিকাৰ নাই কিন্তু মোৰ ওপৰততো তোমাৰ অধিকাৰ আছে মোৰ আহিবলগীয়া সন্তানটোৰ ওপৰততো ককাকৰ অধিকাৰ আছে তুমি যাবই লাগিব দেউতা মোৰ সন্তান ককা আইতাকৰ মৰমত ডাঙৰ হ'ব তুমি ডাঙৰ কৰিব লাগিব তোমাৰ নাতিক চা বিভান মই সেইবোৰ একো নুশুনো মুঠতে তুমি আহিবই লাগিব নমি গোটেই খাব নালাগে পানীত মিহলাই আধা খালেই হ'ল সন্তানটো গৰ্ভতে অলপ দুৰ্বল হবি ভয় নাখাবি একেবাৰে নিৰাপদ জীৱন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে